অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰখনে শদিয়াৰ পৰা ধুবুৰীলৈকে বাছি বাছি অসমৰ সংখ্যালঘু মুছলমান ভূমিহীন পৰিয়ালসমূহক যি বৰ্বৰভাৱে অমানৱীয়ভাৱে অবৈধভাৱে যি উচ্ছেদ চলাইছে, এই উচ্ছেদৰ প্ৰক্ৰিয়াৰ দ্বাৰা এটা কথা নিশ্চিত হৈছে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন অসম চৰকাৰৰ এই শাসনকালত অসমৰ মুছলমানসকলৰ ন্যূনতম নাগৰিক অধিকাৰ মানৱ অধিকাৰখিনি সুৰক্ষিত হৈ থকা নাই। গোৱালপাৰা হাছিলা বিলে হওক, নলবাৰী জিলাৰ মুকালমুৱাৰ বাকৰিগুচিয়ে হওক, বা আজি দুদিন ধৰি ধুবুৰী জিলাৰ চাপৰ ৰাজচক্ৰৰ অন্তৰ্গত সন্তেশপুৰ চিৰাখোৱাকে আদি কৰি বিভিন্ন যি গাঁওসমূহত আজি হেজাৰ হেজাৰ বিঘা যে মাটি উচ্ছেদ কৰিবলৈ চৰকাৰখনে যি প্ৰক্ৰিয়া আৰম্ভ কৰিছে, এই প্ৰক্ৰিয়াৰ দ্বাৰা আচলতে ভাৰতৰ সংবিধানে যি ৰাইট টু শেল্টাৰ, যি মানে আশ্ৰয়ৰ অধিকাৰক যি ভাৰতৰ মৌলিক নাগৰিক এজনৰ মৌলিক অধিকাৰ বুলি চিনাক্ত কৰিছে, আৰু এই গভৰ্ণমেণ্ট চৰকাৰখন যে ডিউটি বাউণ্ড এজন ভূমিহীন নাগৰিকক ভূমি দিয়া বা শেল্টাৰলেছ নাগৰিকক শেল্টাৰ দিয়াৰ যি ব্যৱস্থা চৰকাৰখনে কৰিব লাগে, এই সম্পূৰ্ণভাৱে নাগৰিকৰ মৌলিক অধিকাৰৰ ব্যৱস্থাটোৰ ওপৰত সাংঘাতিকভাৱে আক্ৰমণ কৰিছে। আজি ভাৰতখন এখন কল্যাণকামী ৰাষ্ট্ৰত উচ্ছেদ কৰিব লগা হলে কোনোবা চৰকাৰী মাটিত কোনোবা পৰিয়াল যদি বসবাস কৰি আছে, সেই মাটি যদি চৰকাৰৰ প্ৰয়োজন হৈছে, তেনেহলে উক্ত পৰিয়ালক সম্পূৰ্ণভাৱে ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰাৰ দায়িত্ব অসমৰ তথা ভাৰতৰ এখন চৰকাৰৰ। কিন্তু চৰকাৰখনে আজি তাৰিখত কি কৰিছে? কোনো ধৰণৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা অবিহনে চিলেক্টিভলি আৰ্টিকেল 14 ভাৰতৰ সংবিধানৰ অনুচ্ছেদ 14 যি ইকুৱেলিটি বিফৰ লৰ কথা কৈছে, সেয়া সম্পূৰ্ণভাৱে ভৰিৰে বহাৰি একমাত্ৰ বাছি বাছি মুছলমান পৰিয়ালসমূহ উচ্ছেদ কৰিছে। আৰু এই উচ্ছেদ প্ৰক্ৰিয়াৰ দ্বাৰা আমি এটা কথা স্পষ্টকৈ কৈছো যে অসমৰ ভূমিহীন মুছলমানসকলক এটা অঘৰী শ্ৰেণীলৈকে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পৰ্যবেক্ষিত কৰিব বিচাৰিছে। হয় চাওক, আমি এটা কথা স্পষ্টকৈ অভিযোগ উত্থাপন কৰিছো যে অসম চৰকাৰখনে আজিৰ তাৰিখত ভূমিহীন মুছলমান পৰিয়ালসমূহৰ বিৰুদ্ধে যেন এক যুদ্ধ ঘোষণা কৰিছে। হেজাৰ হেজাৰ আৰক্ষী বাহিনীৰ বন্দুকৰ ভয় দেখুৱাই অত্যাচাৰী শাসকৰ ভূমিকাত নিজকে মানে লৈ গৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন অসম চৰকাৰখনে আজি ধুবুৰী জিলাৰ চাপৰ ৰাজচক্ৰৰ অন্তৰ্গত সন্তেশপুৰ চিৰাখোৱাকে আদি কৰি কেইবাখনো গাঁৱত প্ৰায় ৩৫০০ বিঘা মাটি উচ্ছেদ কৰি উক্ত মাটি আদানী পাৱাৰক হস্তান্তৰ কৰিব বিচাৰিছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজিৰ তাৰিখত এক প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে যে অসমৰ মুছলমান পৰিয়ালসমূহক কেনেকৈ উচ্ছেদ কৰি সেই মাটিসমূহ বনিয়াক হস্তান্তৰ কৰিব পাৰে। আমি স্পষ্টকৈ কৈছো যে ধুবুৰীত যি উচ্ছেদৰ প্ৰক্ৰিয়া চৰকাৰখনে বন্দুকৰ ভয় দেখুৱাই আৰম্ভ কৰিছে, শাসনৰ ভয় দেখুৱাই যে আৰম্ভ কৰিছে, এয়া সম্পূৰ্ণভাৱে দেশৰ জনগণৰ নাগৰিক অধিকাৰ মানৱ অধিকাৰৰ এক পৰিপন্থী কাম। আৰু এই ঘটনাৰ দ্বাৰা আচলতে এইখন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন অসম চৰকাৰখনে যে সাংবিধানিক যি প্ৰমূল্যবোধ সেয়া সম্পূৰ্ণভাৱে বিসৰ্জন দিছে, এই কথা স্পষ্টভাৱে প্ৰমাণ হৈ পৰিছে। আজি গোটেই অসমত যিখিনি পৰিয়ালক উচ্ছেদ কৰা হৈছে, সেই পৰিয়ালসমূহ কোনো ধৰণৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা হোৱা নাই। গণতান্ত্ৰিক দেশখনৰ যিটো মূল ব্যৱস্থা পৰিকাঠামোটোৰ ওপৰত আঘাত অনা হৈছে। সেয়ে আমি ABMC স্পষ্টকে এই ধুবুৰীৰ চাপৰৰ যি উচ্ছেদ কৰিবলৈ চৰকাৰ আগবাঢ়িছে, গোৱালপাৰা হাছিলা বিলত যি উচ্ছেদ হৈছে বা নলবাৰী বাকৰিগুচিত যি উচ্ছেদ হৈছে, সামগ্ৰিকভাৱে অসমৰ সংখ্যালঘু মুছলমানক বাছি বাছি যি চিলেক্টিভলি আৰ্বিট্ৰাৰী যি এভিকশ্যন চলিছে, এই ব্যৱস্থাৰ বিৰোধিতা কৰিছো। শীঘ্ৰে এই উচ্ছেদ বন্ধ কৰিবলৈ দাবী জনাইছো। আৰু যিসমূহ উচ্ছেদিত পৰিয়ালে আজিৰ তাৰিখলৈকে পুনৰ সংস্থাপন পোৱা নাই, মুকলি আকাশৰ তলত তেওঁলোকে প্লাষ্টিকৰ তলত আজি জীৱন পাৰ কৰিব লগা হৈছে। নলবাৰী বাকৰিগুচিত আপোনালোকে গৈ চাই আহক, তাত এঘৰ মানুহৰ এটা কিছু মাটি ভাড়াত লৈ উচ্ছেদিত মানুহখিনিয়ে মুকলি আকাশৰ তলত দিন পাৰ কৰিব লগা হৈছে, য'ত তাৰ শিশুসকলৰ ন্যূনতম নাগৰিক অধিকাৰ শিক্ষাৰ অধিকাৰ সম্পূৰ্ণভাৱে তাক জলাঞ্জলি দিয়া হৈছে। তো এই ব্যৱস্থাৰ আমি তীব্ৰ প্ৰতিবাদ কৰিছো। আৰু এই ব্যৱস্থাৰ দ্বাৰা আচলতে অসমৰ মুছলমানসকলৰ ওপৰত যে আজিৰ তাৰিখত এক দানৱীয় শাসন চলিছে, এই কথা আমি স্পষ্টকৈ কৈছো। আৰু ইয়াৰ বিৰুদ্ধে আমি ABMC অহা 21 জুলাই তাৰিখে নতুন দিল্লীত যন্তৰ মন্তৰ প্ৰতিবাদ সাব্যস্ত কৰিম। আৰু অহা 22 জুলাই তাৰিখে নতুন দিল্লীত মাজমজিয়াত আমি ৰাষ্ট্ৰীয় পৰ্যায়ত এখন আলোচনা চক্ৰ অনুষ্ঠিত কৰি অসমত কেনেকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে অসমৰ মুছলমানৰ ওপৰত বেআইনী এক অবৰ্ণনীয় যে অত্যাচাৰ চলাইছে, এই কথা আমি স্পষ্টভাৱে গোটেই ভাৰতবৰ্ষৰ ৰাইজৰ সন্মুখত আমি উপস্থাপন কৰিবলৈ চেষ্টা কৰিম। অহা 21 জুলাই তাৰিখে যেহেতু সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হ'ব, এই অধিৱেশনৰ প্ৰথম দিনাই নতুন দিল্লী যন্তৰ মন্ত্ৰত আমি ABMC প্ৰতিবাদ সাব্যস্ত কৰিম। আৰু 22 জুলাই তাৰিখে নতুন দিল্লীত আমি এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠিত কৰিম। আমি এটা কথাই কৈছো যে ৰাইট টু শেল্টাৰ কনষ্টিটিউচনেল গ্যাৰাণ্টি হয়। এজন নাগৰিকৰ কনষ্টিটিউচনেল যি গ্যাৰাণ্টি ফাণ্ডামেণ্টেল ৰাইট হিচাপে চৰকাৰখনে নিশ্চিত কৰিছে বা দেশৰ সংবিধানে নিশ্চিত কৰিছে। এণ্ড গভৰ্ণমেণ্ট ইজ ডিউটি বাউণ্ড টু প্ৰভাইড শেল্টাৰ টু ইচ এণ্ড এভৰি শেল্টাৰলেছ এণ্ড লেণ্ডলেছ ফেমিলি অফ দ্য ষ্টেট। কিন্তু চৰকাৰখনে আজি বাছি বাছি মুছলমান পৰিয়ালসমূহক উচ্ছেদ কৰি আজিৰ তাৰিখত আমি ক'বলৈ বাধ্য হৈছো যে মুছলমান পৰিয়ালসমূহক আজি দ্বিতীয় শ্ৰেণীৰ নাগৰিক কৰিবলৈ চৰকাৰখনে চেষ্টা কৰিছে।